Hello viewers, welcome to Bhadra IAS Academy. আমি যেটো আসাম হিষ্ট্ৰীৰ যেটো MCQ সিৰিজ আৰম্ভ কৰিছিলো আজি সেই সিৰিজটোৰ সেকেন্ড পাৰ্ট আৰু আজিৰ পাৰ্টটোত আমি বৰ্মন ডাইনেষ্টিৰ বিষয়ে আমি যিমান পাৰো ওকে MCQ ইয়াত ডিসকাস কৰিম ওকে যাতে পৰীক্ষাত যদি কিবা কোৱেশ্চন আহে ফ্ৰম বৰ্মন ডাইনেষ্টি যাতে আমাৰ ভুল নহয় আৰু মই হৈছো জুলনজ্যোতি হাজৰিকা ডাইৰেক্টৰ এণ্ড ফেকাল্টি অফ Bhadra IAS Academy আপোনালোকৰ কাৰণে এই সিৰিজটো মই লৈ পেলাই আনি আছো ওকে আৰু যদি আপোনালোকক এই ভিডিঅ'টোৰ PDF লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে টেলিগ্ৰাম চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে আৰু বিভিন্ন মেটেৰিয়েল এই গ্ৰুপত আপোনালোকে আপকামিং ADRE পৰীক্ষাৰ কাৰণে পাই থাকিব ওকে তো আৰম্ভ কৰো আজি আমাৰ এই সিৰিজটো ফাৰ্ষ্ট কোৱেশ্চন হৈছে who was the founder of Burman dynasty তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে পুষ্য বৰ্মন ওকে পুষ্য বৰ্মন ইয়াৰে কাৰেক্ট এনসাৰ হয় সেকেন্ড কোৱেশ্চন হৈ গল পুষ্য বৰ্মন became the king of Kamrup in the year ইয়াৰ কাৰেক্ট এনসাৰ হ'ব 355 AD ওকে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব 355 AD নেক্সট কোৱেশ্চন Des mentions Kamrupa and Doboka as frontier kingdoms which owed allegiance to Samudragupta. Okay? So here correct answer ki hobo Allahabad pillar pracity of Samudragupta. Okay? Next question to ami sao Pushya Burman was a contemporary of which Gupta ruler? Here correct answer ki hobo Samudra Gupta. Next question ami sao who succeeded to the throne of Kamrupa after Pushya Burman ইয়াৰ এনসার কি হ'ব সমুদ্ৰ বৰ্মন ওকে আৰু এই সমুদ্ৰ বৰ্মন নামটো কাৰ নামত ৰখা হৈছে সমুদ্ৰগুপ্তৰ নামত ৰখা হৈছে নেক্সট কোৱেশ্চন আমি চাও who succeeded to the throne of Kamrup after Samudra Burman ইয়াৰ কারেক্ট এনসার কি হ'ব বালা বৰ্মন 1 ইয়াৰ কারেক্ট এনসার হ'ব বালা বৰ্মন 1 আমি নেক্সট কোৱেশ্চন চাও what was the name of the daughter of Bala Burman I who was given in marriage to Mega Bahana, the king of Kashmir? Here correct answer ki hobo Amrit Prabha. Okay, Amrit Prabha biya dia hoisile Kashmir Raja Mega Bahana lage. Okay, Amrit Prabha. Next question hoise je jetia Amrit Prabha jeta Kashmir goisile তেখেতে কোনজন টিবেটিয়ান বুদ্ধিষ্ট মংক বা স্কলাৰ তেখেতে লগত লৈ পেলাই গৈছিলে ইয়াৰ কারেক্ট এনসার হৈছে ষ্টুনপা ইয়াৰ কারেক্ট এনসার হৈছে ষ্টুনপা ওকে নেক্সট কোৱেশ্চন অমৃত প্ৰভাই কাশ্মীৰত ফৰেন মংছৰ কাৰণে এটা লফটি বিহাৰা বনাইছিলে আৰু সেই ভৱনটোৰ নাম কি আছিলে অমৃত ভৱন তো ইয়াৰ কারেক্ট এনসার হৈছে অমৃত ভৱন আমি নেক্সট কোৱেশ্চনটো চাও The Buddhist monk Stunpa erected a stupa in Kashmir called as low stupa. Okay, Stunpa erect kora Kashmir jodi stupa eto naam ki hoy low stupa. To your correct answer is low stupa. Next, which of the following kings of Burman dynasty sent a diplomatic mission to China? Kunjon Burman Rajai diplomatic mission পঠাইছে China leke. Your correct answer hoise tumar কৈলিয়ান বৰ্মন ইয়াৰ কারেক্ট আনসার হ'ব ডি কৈলিয়ান বৰ্মন ওকে নেক্সট কোৱেশ্চন আমি চাও which Burman ruler is known as কুমাৰা ৰাজা ওকে কুমাৰ ৰাজা বুলি কাক কোৱা হয় ভাস্কৰ বৰ্মনক কোৱা হয় ওকে ওকে ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চন which Burman ruler threw off the Gupta influence over Kamrup and asserted independence. Your correct answer hobo Mohendra Burman. Next question ami sao. Which of the following Burman ruler annexed Doboka to Kamrupa kingdom? Etu hoise Koilyan Burman. Your correct answer hobo Koilyan Burman. Who was the first Kamrupa king to perform Ashwamedh Yajna? Your answer hobo correct answer hobo Mohendra Burman. Okay, who was the last ruler of Burman dynasty? Your correct answer hoise Bhaskar Burman. Next, Bhaskar Burmane eta era আৰম্ভ কৰিছিল এটো কোৱা হয়
ভাস্কৰব্দ ওকে আৰু সেই এৰাটো কোনটো চনৰ পৰা আৰম্ভ হৈছিলে 594 AD পৰা আৰম্ভ হৈছিলে নেক্সট ভাস্কৰ বৰ্মনে যেতিয়া নিজৰ তোমাৰ এজন মানে মেসেঞ্জাৰক পঠাইছিলে হৰ্ষবৰ্ধনৰ ওচৰলৈ তো এখন পেইন্টিংও পঠাইছিল লগত এই পেইন্টিংৰ নাম কি আছিলে এই পেইন্টিংৰ নাম হৈছে পাত আৰু তুলিকা ওকে ওকে অলপমান ৰখা অলপমান কিবা এটা হেং মাৰিছে ওকে ওকে নেক্সট according to Hiuen Sang the country of Kamrupa is about 1700 miles okay তো ইয়াৰ কারেক্ট आंसर কি হ'ব 1700 miles next question আমি চাও the book written by Hiuen Sang okay যত কামৰূপৰ এখন মেনশন কৰা আছে তাৰ কারেক্ট आंसर কি হয় CUK okay CUK আমি নেক্সট কোৱেশ্চনটো চাও ভাস্কৰ বৰ্মনে কোনজন নিজৰ এম্বেছাডৰক পঠাইছিলে হৰ্ষবৰ্ধনৰ লগত এলায়েন্স কৰিবৰ কাৰণে ইয়াৰ কারেক্ট आंसर হৈছে হমসা ভেগা ওকে হমসা ভেগা নেক্সট কোৱেশ্চনটো আমি চাও নিধানপুৰ গ্ৰেণ্ড belongs to which কামৰূপা কিং ওকে ইয়াৰ কারেক্ট आंसर হ'ব ভাস্কৰ বৰ্মন ওকে এটা ফেমাস গ্ৰেণ্ড হয় অফ ভাস্কৰ বৰ্মন নিধানপুৰ গ্ৰেণ্ড নেক্সট which of the following is the earliest dated inscription of ancient Assam etu hoise Badaganga inscription okay and this inscription belong to whom belong to Bhuti Barman okay next question kunjon Bormon ruler ultimately ki boli koa hoy Mriganka boli koa hoy to yar correct answer ki hoy Susthita Barman okay next question ahi gol etu already ami koisu যে বড়গঙ্গা ইনস্ক্রিপশন belongs to which কামৰূপ ruler এটো হৈছে তোমাৰ ভূতি বৰ্মন ওকে okay next which of the following rulers of Burman dynasty is mentioned as Yu Chai মানে কব গলে eye or face like the moon in China তো ইয়াৰ কারেক্ট आंसर কি হয় কল্যাণ বৰ্মন ওকে মনত ৰাখিবা কল্যাণ বৰ্মনে তোমাৰ চাইনালৈ সেই মিছন পঠাইছিলে তেখেতে তোমাৰ ডবকা এনেক্স কৰিছিলে টু দা কামৰূপ কিংডম ওকে নেক্সট according to Hiuen Sang's accord CUK ভাস্কৰ বৰ্মন was of a which caste এটো হৈছে a ব্ৰাহ্মণ কাষ্ট ওকে বাট ব্ৰাহ্মণ কাষ্ট বুলি কোৱা হয় according to Hiuen Sang বাট এটো মানে ইনফৰমেশনটো ভুল বুলি ধৰা হয় ওকে নেক্সট যেটা Hiuen Sang গুছি গৈছিলে ভাস্কৰ বৰ্মনে এটা গিফট দিছিলে ওকে সেই গিফটটো কি আছিল তোমাৰ ক'ব গলে এ কেপ অফ ফাৰ ওকে এটো কোৱা হয় হোলালি ওকে কেপ অফ ফাৰ এটো কোৱা হয় হোলালি ওকে নেক্সট যেটা Hiuen Sang নালন্দা ইউনিভাৰ্সিটিলৈ আহিছিলে তে নালন্দা ইউনিভাৰ্সিটি হেড কোন আছিলে ইয়াৰ কারেক্ট आंसर হৈছে শিলাভদ্ৰ ওকে ইয়াৰ কারেক্ট आंसर হৈছে শিলাভদ্ৰ নেক্সট ভাস্কৰ বৰ্মনৰ ককাই কোন আছিলে ব্ৰাদাৰ কোন আছিলে ইয়াৰ কারেক্ট आंसर হৈছে সুপ্ৰতিষ্ঠিতা বৰ্মন ওকে আৰু লাষ্টত মই কি কৰিছো বৰ্মন ডাইনেষ্টিৰ ৰুলাৰ বিলাকৰ মই সিৰিয়েলিকে মই নাম বিলাক দি দিছো যাতে যদি পৰীক্ষাত এনাউন্সমেন্ট কৰিবলৈ আহে যদি এটো কোডে যে সমুদ্ৰ বৰ্মনৰ সাকসেসফুল কোন আছিলে বা মহেন্দ্ৰ বৰ্মনৰ সাকসেসফুল কোন আছিলে তাতে আমাৰ ভুল নহয় তো এটো কাৰণে মই এই লিষ্টখনো দি দিছো মই আকৌ কৈছো যদি আপোনালোকক এই ভিডিওটোৰ পিডিএফ লাগে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিব পাৰে ইয়াতে লিংক তলত দি থোৱা আছে ওকে আমি আকৌ লগ পাম নতুন ভিডিও লৈ পেলাই টিল দেন থ্যাংক ইউ